নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চেত্ৰী পুনৰ এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল SSC GDৰ কাৰণে এখন নোটিছ ভাইৰেল হৈ আছে, যোনটো CRPFৰ পৰা কিন্তু সকলো পেৰামিলিটাৰী ফ'ৰ্চৰ DIGক এখন নোটিছ ফৰৱাৰ্ড কৰা হৈছে, যিটো SSB, ITBP, আছাম ৰাইফল, BSF, CICFৰ সকলো DIGক এখন নোটিছ জাৰি কৰা হৈছে। ঠিক আছে, ইয়াত নোটিছত দিয়া আছে 20 আগষ্টৰ পৰা। চাওক, মই বেছি সময় নলওঁ ভিডিঅ'ত। 20 আগষ্টৰ পৰা 11 ছেপ্টেম্বৰলৈকে PST আৰু PET আয়োজন কৰিবলৈ দিছে। ঠিক আছে, ইয়াত চাওক বন্ধুসকল, ইয়াত তথ্য অনুসৰি 17/6/2025 তাৰিখে ইয়াৰ ৰিজাল্ট দিছিলে। ৰানিঙৰ কাৰণে কিমান কেণ্ডিডেট পাছ হ'ল ইয়াত চাওক, ইয়াত দিয়া আছে। টোটেল কেণ্ডিডেট আমাৰ ইয়াত দিয়া আছে 3,54,121 আৰু ইয়াত মেল কেণ্ডিডেট আছে 3,53,908 আৰু ফিমেল কেণ্ডিডেট আছে 40,213। সেই হিচাপে তথ্যটো ঠিকে আছে, কিন্তু বন্ধুসকল ইয়াত এটা ডেট দিয়া আছে, চৰকাৰী ডেট, চৰকাৰী কাগজত ডেটটো ক্লিয়াৰ থাকে। ঠিক আছে, ইয়াত ইমান স্পষ্টকৈ ডেটটো দিয়া নাই। জুলাই মাহত ডেটটো ওলাইছে, কিন্তু কোন তাৰিখে হয় এইটো ডেটটো স্পষ্টকৈ দিয়া নাই। সেই হিচাপে বন্ধুসকল আমি এই নোটিছক সত্য বুলিও ক'ব নোৱাৰোঁ আৰু ভুল অশুদ্ধ মানে এইটো ফেক নোটিছ হয় বুলিও আমি ক'ব নোৱাৰোঁ। ঠিক আছে বন্ধুসকল, আপোনালোকৰ যোনটো ৰানিং হ'বলগীয়া হয় এইটো আগষ্ট মাহত হ'ব। এইটো কনফাৰ্ম হৈছে যে আগষ্টৰ লাষ্ট উইকৰ পৰা আপোনালোকৰ ৰানিং ষ্টাৰ্ট হ'ব। বন্ধুসকল এনেকুৱা নোটিছ আগতো ভাইৰেল হৈছিলে আৰু হ'ব। এতিয়া আমি ইয়াক সত্য ক'ব নোৱাৰোঁ, কিন্তু যি হিচাপেদি লিখিছে এইটো সত্যও হ'ব পাৰে। বন্ধুসকল আপোনালোকে নোটিছৰ ওপৰত ইমান গুৰুত্ব নিদিব। যেতিয়া আহিব নোটিছটো অফিচিয়েলি ৱেবছাইটত আপডেট দিয়া হ'ব আৰু নোটিছ এডমিটো আহিব, আপোনালোকে সকলো গম পাই যাব। এনেকুৱা নোটিছ কেতিয়াবা আহে, শুদ্ধও হয়। এনেকুৱা নহয় যে সকলো নোটিছ ভুল হয়, এনেকুৱা নোটিছ শুদ্ধও হ'ব পাৰে। ঠিক আছে, এতিয়া সেই হিচাপে আমি মানি লওঁ আগষ্ট মাহৰ লাষ্ট উইকৰ পৰা আপোনাৰ ৰানিং ষ্টাৰ্ট আছে। ইয়াৰ কাৰণে আপোনালোকে ভালকৈ যেনেকৈ প্ৰিপেৰেশ্যন কৰি আছে ভালকৈ প্ৰিপেৰেশ্যন কৰি যাওক আৰু নোটিছটো আপোনালোকে ভালকৈ ইমান ইউটিউব চাই নাথাকিব, যিমান নোটিছ মানে ইয়াত মাথা বেয়া কৰি দিবই। আমিও আগতে চাইছিলোঁ, যেনেকৈ নতুন নতুন নোটিছ ওলাই থাকে, মানে মানুহে এডিট কৰি বনায় ন, সেইকাৰণে মানে এই নোটিছটো কেতিয়াবা এনেকুৱা নোটিছ শুদ্ধও হয় আৰু কেতিয়াবা এনেকুৱা নোটিছ যেনেকৈ এতিয়া এডিটিং লেভেলটো হাই হৈ গৈছে। ঠিক আছে, এতিয়া ধৰিব নোৱাৰি কোনটো শুদ্ধ হয়, কোনটো অশুদ্ধ হয়, বা কোনটো ভুল হয়, কোনটো ফেক হয়, কোনটো অৰিজিনেল হয়, আমি এইটো ধৰিব নোৱাৰোঁ। ঠিক আছে বন্ধুসকল, মোৰ ক'বলৈ এইটোৱে আছে যে আপোনালোকে ভালকৈ যিমান পাৰে প্ৰেক্টিছ কৰি থাকক। আগষ্টৰ মাহৰ লাষ্ট উইকৰ পৰা আপোনালোকৰ ৰানিং কনফাৰ্ম আছে। ভিডিঅ' বেছি দীঘল নকৰোঁ, আজিলৈ মানে ধন্যবাদ।